অনুসৰি হেলমেট ব্যৱহাৰ কৰাটো আমাৰ কাৰণে অতি আৱশ্যকীয় হৈ পৰিছে। এই হেলমেট পৰিধান কৰিবলৈ যাওঁতে আমি যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। উদাহৰণস্বৰূপে কেতিয়াবা যদি আমি বাইক বা স্কুটিখনত হেলমেট নথৈ যাওঁ কেতিয়াবা চুৰ হোৱা পৰিলক্ষিত হয় আৰু কেতিয়াবা আমাৰ অসুবিধাৰ কাৰণে আমি হাতত লৈ ফুৰিলে বা আমি যদি ক'ৰবাত কেতিয়াবা পটককৈ ৰাখি পিনি পাহৰি যাওঁ তেতিয়া আমি হেলমেটটো হেৰুৱাব লগাত পৰে। এই বৰ্তমান সময় হৈছে বিজ্ঞান প্ৰযুক্তিৰ চৰম উন্নয়নৰ যুগ। আমি যদি উন্নত বিজ্ঞান প্ৰযুক্তি ব্যৱহাৰ কৰি এনেকুৱা এটা পদ্ধতি আৱিষ্কাৰ কৰিব পাৰোঁ য'ত মানে আমি হেলমেটটো স্কুটিখনৰ লগত ফিক্স কৰি আমি নিৰ্ধাৰিত কৰি থ'ব পাৰোঁ। সেই পদ্ধতি অৱলম্বন কৰিলে এনেকুৱা হ'ব যে আমি মুৰব্বীজনৰ অনুমতি অবিহনে কোনেও তাৰ পৰা হেলমেটটো চাবিটো নোহোৱাকৈ চুৰ কৰিব নোৱাৰে আৰু মুৰব্বীজনৰ অনুমতিৰ অবিহনে তাৰ পৰা হেলমেটটো কোনেও লৈ আনিব নোৱাৰে। তেতিয়া নিশ্চিন্ত আৰোহীজনে নিশ্চিন্ত তাত হেলমেটটো থৈ তেওঁ ঘূৰিব পাৰিব, নিজৰ কামত মনোনিৱেশ কৰিব পাৰিব। আৰু এই পদ্ধতি অৱলম্বন কৰিলে